লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে জাৰি হ'ব কাৰ অধিসূচনা এই স্পষ্ট ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কাক লৈ সংখ্যালঘু আৰু মুছলমানক উচ্চতনি দিয়াৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইফালে কাৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ सीए देश का कानून है इसका नोटिफिकेशन निश्चित रूप से हो जाएगा লোকসভা নিৰ্বাচনৰ পূৰ্বে বলবৎ হ'ব কা ২৪ৰ নিৰ্বাচনৰ আগতে জাৰি হ'ব কাৰ অধিসূচনা গৃহমন্ত্ৰী অমিত শাহৰ বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে কাৰ যোগেদি কাৰো নাগৰিকতা কাঢ়ি লোৱা নহয় चुनाव के पहले ही सीए को अमल में आना है इसमें किसी को कंफ्यूजन रखना नहीं है এটা অনুষ্ঠানত অংশ লৈ অমিত শাহে স্পষ্ট কৰি দিলে আইন অনুযায়ী বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ দৰে মুছলিম ধৰ্মাৱলম্বী দেশৰ পৰা যদি সেই দেশৰ ধৰ্মীয় সংখ্যালঘুসকলে ধৰ্মীয় উৎপীড়নৰ বাবে এই দেশত আশ্ৰয় বিচাৰে হেয়া ভাৰতে দিবই অমিত শাহে মনত পেলাই দিলে এয়া আছিল কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ये भी कांग्रेस पार्टी के नेताओं का वादा है কিন্তু কংগ্ৰেছে কাৰ্যকৰী নকৰি অৱহেলা কৰা লোকসকলক ন্যায় দিবলৈ আগবাঢ়ি আহিছে প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ কিন্তু তাৰ মাজতে একাংশই দেশৰ মুছলিম সম্প্ৰদায়ৰ জনতাক বিভ্ৰান্ত কৰি আহিছে কিন্তু সেইসকলে স্পষ্ট জানক কাৰ যোগেদি কাৰো নাগৰিকতা কাঢ়ি লোৱা নহয় নিউজ ডেস্ক নিউজ 18 নৰ্থ ইষ্ট অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো কা এখন সংবিধান বিৰোধী কা এখন গণতন্ত্ৰ বিৰোধী কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো 1,90,00,000 মানুহক আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনে হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয় গতিকে কোনো পধ্যে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বলবৎ নবৰ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো যদি হে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব অখিল গগৈৰ এয়া আছিল প্ৰতিক্ৰিয়া যদি কা বলবৎ কৰা হয় তেনেহ'লে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আনফালে অমিত শাহৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া কংগ্ৰেছে বিধায়ক ভৰত চন্দ্ৰ নৰহৰু আগৰ পৰা আমি কংগ্ৰেছে এইটো বিৰোধিতা কৰিছো আৰু আমি এতিয়াও আমি বিৰোধিতা কৰিম যে অসমত আমি এইটো ইমপ্লিমেণ্টেশ্যন হোৱাটো আমি কংগ্ৰেছে বিচৰা নাই যদি তেওঁলোকে এইটো নাগৰিকত্ব সংশোধনী বিল ইমপ্লিমেণ্ট কৰে তেতিয়া অসমৰ মানে ভাষা সংস্কৃতি তাত এটা প্ৰভাৱ পৰিব আমাৰ অসমত আটাইতকৈ আমি ক্ষতিগ্ৰস্ত হ'ম আৰু এইটো আমি বিৰোধিতা কৰিম আৰু আমাৰ বিৰোধিতাটো আমি যিকোনো পৰ্যায়ত গৈলৈও আমি এইটো বিৰোধিতা কৰিম আমাৰ যিটো AICC অল ইণ্ডিয়া কংগ্ৰেছ পাৰ্টি নিখিল ভাৰত কংগ্ৰেছ কমিটি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিম যে আমি একচুৱেলি আমাৰ ষ্টেণ্ডটো কি হ'ব বা ৰুলটো কি হ'ব কাৰণ এই ইছ্যুটো খুব স্পৰ্শকাতৰ বিষয় হয় এটা চেঞ্চিটিভ ইছ্যু এখানে আমি অকল ষ্টেট কমিটিটো আমি ডিচিজন ল'ব নোৱাৰিম আমি এখানে আমাৰ হাই কমাণ্ডৰ পৰা আমি মানে আমাৰ ৰুলটো আৰু ষ্টেণ্ডটো আমি কেনেকৈ কৰিলে ভাল হ'ব তেওঁলোকৰ পৰা আমি এইটো কনচেণ্টটো আমি ল'ম যেতিয়া এইটো ইন্ট্ৰডাকশ্যন যেতিয়া হ'ব আনফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কা বলবৎ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আসুৰ সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি চৰকাৰে কা নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিছে কা বলবৎ হ'লে ৰাজ্যৰ সহযোগত পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে আসুৰ নেতাসকলে বিজেপি দলটোৰ এটা ৰাজনৈতিক ললিপপ ৰাজনৈতিক উপঢৌকন যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেওঁলোকৰ নাগৰিকত্ব সংশোধনী আইনলৈ মনত পৰে 2019 চনত তেওঁলোকে কেৱল পশ্চিমবংগৰ লোকসভাৰ আসনকেইখনৰ লোভত লালসাত গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে লোকসভাৰ পশ্চিমবংগত ভাল ফলাফল পাবৰ কাৰণে অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে ফাকু খেলিলে
আৰু তাৰপিছত লোকসভা নিৰ্বাচনো গ'ল 5 বছৰ অমিত শ্বাহো শুই থাকিলে বিজেপি দলটোও শুই থাকিলে সকলো শুই থাকিলে এতিয়া যেতিয়া 2024ৰ লোকসভাৰ নিৰ্বাচন আহিছে তেওঁলোকৰ পুনৰ কালে মনত পৰিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পূৰ্বৰ যি স্থিতি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ যি স্থিতি আছিল সেই স্থিতিতে আমি অটল আছো কা কোনো কাৰণত মানি নলওঁ আৰু কা বলবৎ কৰি যদি অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ চেষ্টা কৰে অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত ওলাবলৈ বাধ্য হ'ব কাটো আচলতে এতিয়া এটা ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰিত হৈছে যেতিয়াই লোকসভা নিৰ্বাচন আহে বা পশ্চিমবংগত নিৰ্বাচন আহে তেতিয়াই বিজেপিৰ বিয়াগুম নেতাই কা বলবৎ হোৱাৰ কথা ঘোষণা কৰে আজি কিছুদিনৰ আগত শান্তনু ঠাকুৰে কা এসপ্তাহৰ ভিতৰত বলবৎ হ'ব বুলি ঘোষণা কৰিছিল আৰু দুদিনমানৰ পিছতে তেওঁ ষ্টেটমেণ্ট দিলে যে সেয়া তেওঁৰ জিভা পিছলি হোৱা এটা ষ্টেটমেণ্ট আচলতে গোটেই কাৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰাধীন বিষয় হৈ আছে আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটা কা কেনেকৈ ভাৰত চৰকাৰে প্ৰযোজ্য কৰিব সেই বিষয়টো আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ উচ্চতম ন্যায়ালয়ত যিটো বিষয়ত শুনানি চলি আছে 247খন আবেদন তাৰে 53খন আবেদন উত্তৰ পূৰ্বাঞ্চলৰ 50খন আবেদন অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাপে লৈ গোচৰ প্ৰক্ৰিয়া চলি আছে এতিয়া উচ্চতম ন্যায়ালয়ত চলি থকা বিচাৰ এটা সাব জুডিচিয়াৰী এটা বিষয় কেনেকৈ চৰকাৰে প্ৰযোজ্য কৰিব কেনেকৈ চৰকাৰে ইয়াৰ ওপৰত আগবঢ়াই লৈ যাব যদি তেওঁলোক সুপ্ৰিম কোৰ্টতকৈ উদ্ধত আছে তেনেহলে আমাৰ ক'বলগীয়া নাই অমিত শ্বাহ যদি সুপ্ৰিম কোৰ্টতকৈ উদ্ধত আমাৰ ক'বলগীয়া নাই কিন্তু এই বিষয়বিলাকে আচলতে সুস্থ গণতন্ত্ৰ আইনৰ গোটেই ব্যৱস্থাটো উচ্চতম ন্যায়ালয়ৰ ওপৰত থকা মানুহৰ আস্থা ভৰসা এইবিলাকক নাইকিয়া কৰিব